Hey guys, good afternoon. Moi Bhaskar Askar and this is our day number 34 and I hope last class ot ami ji pohilu hundorke tumalke buji paisa joa class ot amar ki hoi gol all problem eta hoi gol jar karon ami ki korbo noilu exercise 9.1 ot finish korbo noilu gotike ami ki koro aje finish koro bortoman ami ki korim etia onuhiloni 9.1 or 15 and 16 korim next ako ami ki start korim chapter 6 aje start korim right so basic kotha napato ami ki koro 15 start koro 15 and 16 to khatam koribo lage So question number 15 to পঢ়া তোমালোকে কি দিয়া আছে এটা পোনপটীয়া ঘাই পথ এটা স্তম্ভৰ পাদবিন্দুলৈ আগবাঢ়ি গৈছে স্তম্ভটোৰ শীৰ্ষত এজন মানুহ থিয় হৈ সুষম গতিত স্তম্ভটোৰ পাদবিন্দুৰ ফালে আগবাঢ়ি থকা এখন গাড়ীৰ পতন কোণ 30 ডিগ্ৰী পৰ্যবেক্ষণ কৰে 6 ছেকেণ্ডৰ পিছত গাড়ীখনৰ পতন কোণ 60 ডিগ্ৰী পোৱা গ'ল এই বিন্দুটোৰ পৰা স্তম্ভটোৰ পাদবিন্দু ঢুকি পাবলৈ গাড়ীখনে লগা সময় নিৰ্ণয় কৰা ওয়েল কোৱেশ্চনটো ভালদৰে চোৱা তোমালোকে মই বৰ্ডত তোমালোকক বুজাই দিছো কি কৈছে এনেকুৱা এটা স্তম্ভ এনেকুৱা এটা স্তম্ভ আমি ধৰিলো স্তম্ভটো AB এটা AB নামৰ স্তম্ভটো কি হৈছে ইয়াৰ যিটো স্তম্ভ তাৰ ফ্ৰণ্টলে এটা ৰাস্তা আছে এটা ঘাই পথ কি হৈছে যিটো স্তম্ভটো একদম স্তম্ভটোৰ দিশত পোনে পোনে আগবাঢ়ি গৈছে ধৰিলো এইটোৱে ঘাই পথটো একদম কি হৈছে স্তম্ভটোৰ দিশত পোনে পোনে আগবাঢ়ি গৈছে ধৰি ললো AC হৈ গল ঘাই পথটো এতিয়া C তে ধৰি ললো গাড়ী এখন আছে আৰু এই স্তম্ভটো ওপৰৰ পৰা মানুহ এজনে কি কৰিছে এই গাড়ীখন চাইছে ওপৰৰ পৰা তললৈ চাইছে গতিকে পতন কোণ হয়নে বাৰু গতিকে কি হৈ গল ঘাই পথটোৰ সমান্তৰালকৈ আমি ওপৰৰ সন্মুখত ৰশ্মিডাল টানিলো ৰেখাডাল টানিলো গতিকে হি কি হ'ব এই C যিখন গাড়ী আছে সেই গাড়ীখনৰ সৈতে হি কিমান ডিগ্ৰী পতন কোণ কৰি আছে 30 ডিগ্ৰী পতন কোণ কৰি আছে কিমান ডিগ্ৰী পতন কোণ কৰি আছে 30 ডিগ্ৰী পতন কোণ কৰি আছে সৰি গাইস কাৰেণ্টটো গুচি গ'ল ওকে গাইস কাৰেণ্ট আহি গ'ল সো আমি ক'ত আছিলো আমি কি কৰিছিলো যেটো AB স্তম্ভ আছিল তাৰ দিশত এটা ঘাইপথ AC গৈ আছিল বুলি কৈছিলো আৰু কি কৈছিলে স্তম্ভটোৰ শীৰ্ষত এজন ব্যক্তিয়ে দেখিলে যে ঘাইপথটোৰ পৰা গাড়ী এখন স্তম্ভটোৰ দিশত গৈ আছে যি মুহূৰ্তত গাড়ীখন দেখিছিলে সেই মুহূৰ্তত যেটো পতন কোণ আছিল পতন কোণটো 30 ডিগ্ৰী বুলি কৈছে এটা অলপ সময় পাছত 6 ছেকেণ্ডৰ পাছত গাড়ীখন গৈ পিনি গাড়ীখনৰ যেটো পতন কোণ হলগে 60 লে হলনি হৈ গল কিমানলা হলনি হৈ গলগে এই যেটো পতন কোণ হেটো 60 লে হলনি হৈ গল কি হলে হলনি হৈ গল 60 লে হলনি হৈ গল গতিকে আমাৰ কি হ'ব এই কোণটো 60 হ'ব ওপৰৰ কোণটো 30 আছিল গতিকে এই কোণটো 30 হ'ব কিয় 30 হ'ব অলৰেডি লাষ্ট ক্লাছত কৈছিল যে ইহন কি এডালে সমান্তৰাল গতিকে কি হ'ব এটো কোণে একান্তৰ এটো কোণে একান্তৰ কোণ গতিকে এটো যদি 30 হয় এটো 30 হ'ব এটো যদি 60 হয় এটো 60 হ'ব ধুনিয়া গতিকে আমি কি কৈছে যে C পৰা ধৰিলো D পালাগে C পৰা D লে যেটো দূৰত্ব এটো কিমান দূৰত্বটো অতিক্ৰম কৰোতে কিমান সময় ললে 6 ছেকেণ্ড সময় C পৰা D লে যেটো দূৰত্ব হেতু দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় লৈছে 6 ছেকেণ্ড সময় লৈছে তেতিয়া হলে আমাক সুধিছে বাকি যিমান দূৰত্ব আছে AD দূৰত্ব এই AD দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় সেই AD দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লব আমাক কি কৈছে উলিয়াব কৈছে গতিকে আমি লিখি লওঁ দিয়া আছে কি ধৰা হল লিখুম প্ৰথমে কোৱেশ্চন নাম্বাৰ 15 আছে লিখা ধৰা হল AB স্তম্ভটোৰ উচ্চতা যেটো আমি নাজানো হয়নে বাৰু AC কি হ'ব AC স্তম্ভটোৰ পৰা C অৱস্থানত যেটা গাড়ীখন আছিল সেই দূৰত্বটো হয়নে বাৰু যে স্তম্ভটোৰ পৰা C অৱস্থানত যেটা গাড়ীখন আছে পতন কোণ যেটা 30 ডিগ্ৰী হৈ আছে তেতিয়া C আছিল হয় না গতিকে স্তম্ভটোৰ পৰা C অৱস্থানত গাড়ীখন থাকোতে যেটো দূৰত্ব হেতু দূৰত্ব হয়নে বাৰু গতিকে আমি কি লওঁ AC স্তম্ভটোৰ পৰা C অৱস্থানত গাড়ীখনৰ দূৰত্ব সৰি গাড়ীখন কৈছো লিখিছো কি ওকে গাড়ীখনৰ দূৰত্ব স্তম্ভটোৰ পৰা C অৱস্থানত গাড়ীখনৰ দূৰত্ব AC হেতু নাজানো আমি হয়নে বাৰু
হ'ব যে স্তম্ভটোৰ পৰা ডি অৱস্থানৰ গাড়ীখন ডি অৱস্থান মানে 6 সেকেন্ড অলৰেডি কি ৰাস্তাটোৰ দিশত স্তম্ভটোৰ দিশত অতিক্ৰম কৰিলে 6 সেকেন্ড যোৱাৰ পাছত যেটো দূৰত্ব থাকি গল সেই দূৰত্বটো হয় না নহয় এডি কি স্তম্ভটোৰ পৰা ডি অৱস্থানত গাড়ীখনৰ দূৰত্ব লিখি দিয়া ডি অৱস্থানত গাড়ীখনৰ দূৰত্ব সিডি 6 সেকেন্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ঠিকে আছে নে বুজি পাইছা এই কথাবোৰ আমি লিখি লম ওয়েল আমি যদি এসি আৰু এডি নিলিখো বলে অকল এবি আৰু সিডি হে লিখিলো তেতিয়াও কোনো আপত্তি নাই বহুতে হয়তো এসি আৰু এডি নিলিখিবও পাৰে ঠিক আছে কোনো আপত্তি নাই আচ্ছা আমি কোনকেটা ইয়াতে অলৰেডি সিটটো লিখিছো গতিকে ঠিক আছে নে ওকে এতিয়া আমি কি কৰিম ত্ৰিভুজ এ বি ডি ব্যৱহাৰ কৰোঁ এ বি ডি এডাল হৈ গল আমাৰ বি এডাল হৈ গল আমাৰ পি tan থিটা ব্যৱহাৰ কৰোঁ হয়নে বাৰু এতিয়া ত্ৰিভুজ এ বি ডি tan 60 equal to theta জায়গা 60 আছে tan 60 equal to কি হ'ব AB by AD tan 60 মানে √3 equal AB by AD AB ও না জানো AD ও না জানো হয়নে বাৰু ইয়াৰ পৰা আমি লিখিব পাৰোঁ কি AB equal কি লিখিব পাৰা √3 AB লিখিব পাৰোঁ √3 AD পূৰণ হৈ গল √3 AB ঠিকে আছে নে AB ইকুৱেল আমি পাইলো একে ধৰণে আমি কি কৰিব পাৰো সৰি 1 মিনিট একে ধৰণে আমি কি কৰিব পাৰো ত্ৰিভুজ A B C টো আমি কি কৰিব পাৰো tan 30 লব পাৰো ওপৰৰ কথাখিনি মচি দিছো আমাক কি উলিয়াব কৈছে যে AD দূৰত্বটো যাওঁতে কিমান সময় লৈছে এটো উলিয়াব কৈছে হয়নে বাৰু গতিকে আমি AD দূৰত্বটো উলিয়াব লাগিব AD দূৰত্বটো এটো সমীকৰণৰ পৰা উলিয়াম আমি এটো এক নম্বৰ সমীকৰণ বুলি ধৰি থোৱা প্ৰয়োজন হ'ব পাৰে আমাক হয়নে হ'ব লাগে ওকে আৰু ত্ৰিভুজ ABC কি হৈ গল tan 30 ব্যৱহাৰ কৰোঁ tan 30 ইকুৱেল কি হৈ যাব AB by AC ইয়াৰ পৰা tan 30 হৈ গল 1/√3 AB by AC নাজানো আমি হয়নে বাৰু একো নাজানো AB ও নাজানো AC ও নাজানো এটা বৰ্জ পূৰণ কৰা ইয়াৰ পৰা √3AB equal to AC হৈ গল AC into 1 AC হৈ গল গতিকে AB equal to কি হৈ যাব AC by √3 এটো হৈ গল আমাৰ ইকুৱেশ্যন নাম্বাৰ ইকুৱেশ্যন 1 ত কি দেখিছো আমি ইকুৱেশ্যন 1 ত দেখিছো AB equal to √3AD ইকুৱেশ্যন 2 ত দেখিছো AB equal AC by √3 গতিকে 1 আৰু 2 ৰ পৰা আমি কি কৰো এতিয়া 1 আৰু 2 ত আমি কি কৰো AB ইকুৱেল আছে গতিকে ৰাইট হ্যান্ড সাইডটো ইকুৱেল হ'ব এতিয়া 1 আৰু 2 ৰ পৰা তোমালোকে কি কৰিব পাৰিবা AC by √3 equal to √3 AD গতিকে কি কৰোঁ √3 টো এফালে পূৰণ কৰি দিলে AC equal 3 AD হৈ যাব হয়নে AC তুমি কি লিখিব পাৰা CD plus AD লিখিব পাৰো নে বাৰু পাৰো ওকে লিখিলো 3AD ইয়াৰ পৰা আৰু কি লিখিব পাৰো যে CD equal AD টো ইফালে লৈ গুছি গলে 3AD minus AD equal কি হৈ যাবগে 2AD হৈ গল equal কি হৈ গলগে 2AD ওপৰৰ কথা কিটা মচিব পাৰো ওকে সো আমি কি কৰো যে CD equal to AD কৰো ইয়াৰ অৰ্থটো কি যে CD হৈ গল AD ৰ দুগুণ মানে CD যেটো দূৰত্ব AD তাৰ CD ৰ আধা হ'ব হয়নে বাৰু AD কি হ'ব CD ৰ আধা হ'ব আচ্ছা কি কৈছে আমাৰ গাড়ীখন হুখন দ্ৰুতিত গৈ আছে হুখন দ্ৰুতিত তোমালোকে যদি ক্লাস 9 ত
যেটো গতি চেপ্টাৰটো ভালকে পঢ়িছিলা তেলা সুষম দ্ৰুতিত কি হয় কোনো এটা বস্তু যদি সুষম দ্ৰুতিত গতি কৰি থাকে তেতিয়া হলে কি হ'ব প্ৰতি একক সময় মূৰে মূৰে সমান দূৰত্ব অতিক্ৰম কৰিব গতিকে 6 সেকেন্ডত যেটো দূৰত্ব অতিক্ৰম কৰিব 3 সেকেন্ডত তা আধা দূৰত্ব অতিক্ৰম কৰিব হয় নে নহয় গতিকে CD হৈ গল AD ৰ আধা CD হৈ গল AD ৰ আধা AD দুগুণ AD CD ৰ আধা ৰাইট সো AD ইকুৱেল কি হ'ব AD ইকুৱেল কি হ'ব CD/2 মানে AD দূৰত্বটো CD ৰ আধা হয় নে বাৰু CD ৰ আধা সো CD যাওঁতে 6 সেকেন্ড সময় লৈছে তেলে AD যাওঁতে কিমান সেকেন্ড সময় ল'ব 3 সেকেন্ড সময় ল'ব হয় নে বাৰু এতেকে AD দূৰত্ব অতিক্ৰম কৰোতে প্ৰয়োজন হোৱা সময় এতেকে AD দূৰত্ব অতিক্ৰম কৰোতে প্ৰয়োজন হোৱা সময় ইকুৱেল কি হ'ব 6 সেকেন্ড বাই 2 ইকুৱেল 3 সেকেন্ড গতিকে বাকি যেটো সময় বাকি যে দূৰত্ব আছিল বাকি দূৰত্বটো লৈ যোৱা দূৰত্বটো অতিক্ৰম কৰোতে কিমান সময় ল'ব 3 সেকেন্ড সময় ল'ব বুজি পাইছা তোমালোকে সুন্দৰ ওকে নাও কি কৰো নেক্সট কোৱেশ্চন কিবা যদি অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা কবা মোক নেক্সট কোৱেশ্চনটো পঢ়া তোমালোকে নেক্সট কোৱেশ্চনটো পঢ়া কি দিয়া আছে নেক্সট কোৱেশ্চনটো আমাক Well, the last question, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত একে সৰলৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উত্থন কোণ দুটা পূৰক প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ আমি প্ৰমাণ কৰিব লাগে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ এটা স্তম্ভৰ পৰা এটা স্তম্ভ আছে স্তম্ভৰ পৰা 6 মিটাৰ দূৰত্বত এটা আছে আৰু 9 মিটাৰ দূৰত্বত এটা দুটা সৰি 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত দুটা বিন্দু আছে এটা আমি ধৰি ললো AB স্তম্ভৰ পৰা B এটা বিন্দু C এটা বিন্দু B বিন্দুটো কিমান দূৰত্বত আছে 6 মিটাৰ দূৰত্বত আছে আৰু যেটো C বিন্দুটো কিমান মিটাৰ দূৰত্বত আছে ইয়াৰ পৰা ইয়ালে যেটো দূৰত্ব সেই দূৰত্বটো কিমান 9 মিটাৰ দূৰত্বত আছে ঠিক আছে নে এতিয়া আমাক সুধিছে কি সুধিছে যে স্তম্ভটোৰ উচ্চতা আমি 6 মিটাৰ বুলি প্ৰমাণ কৰিব লাগে যেটো স্তম্ভৰ স্তম্ভটোৰ উচ্চতা 6 মিটাৰ বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমাক কন্ডিশনটা কৈছে এতিয়া B ৰ হৈতে যেটো উত্থন কোণ হৈছে আৰু C ৰ হৈতে যেটো উত্থন কোণ হৈছে এই কোণ দুটা পূৰক কোণ এই কোণ দুইটা কি পূৰক কোণ মানে কি যে দুইটা কোণ প্লাস কৰিলে তুমি কিমান পাবা 90 পাবা দুইটা কোণ প্লাস কৰিলে কিমান পাবা 90 পাবা গতিকে এই কোণটো যদি থিতা হয় তেতিয়ালে হিটো কোণ কিমান হ'ব লাগিব 90 মাইনাস থিটা হ'ব লাগিব কাৰণ প্লাস কৰিলে 90 পাব লাগিব এটো কোণ যদি 30 হয় হিটো কোণ কিমান হ'ব 60 হ'ব 90 মাইনাস 30 মানে 60 হয় নে নহয় এটো কোণ যদি 30 হয় এটো কিমান হ'ব লাগিব 90 মাইনাস 30 হ'ব লাগিব মানে 60 এটো যদি থিটা হয় তেলে এটো কিমান হ'ব লাগিব 90 মাইনাস থিটা হ'ব লাগিব বিকজ কি দিয়া আছে এই কোণটো আমাক পূৰক কোণ বুলি দিয়া আছে পূৰক কোণ বুলি দিয়া আছে গতিকে আমি AB 6 মিটাৰ বুলি প্ৰমাণ কৰিব লাগে গতিকে কামখিনি কৰো ঠিক আছে ওকে So 16 লিখা ধৰা হল AB স্তম্ভটোৰ উচ্চতা AB ইকুৱেল স্তম্ভটোৰ উচ্চতা স্তম্ভটোৰ উচ্চতা সৰি AB ওকে এটো C এটো D কৰি দিলো এটো কি কৰি দিলো D কৰি দিলো B এটা বিন্দু অলৰেডি দিয়া আছে AD কি 6 মিটাৰ স্তম্ভটোৰ পৰা 6 মিটাৰ দূৰত্বত থকা বিন্দুটোৰ দূৰত্ব স্তম্ভটোৰ পৰা 6 মিটাৰ দূৰত্বত সৰি 6 মিটাৰ নহয় 4 মিটাৰ আছে 4 মিটাৰ সৰি গাইস 4 মিটাৰ ৰাইট 4 মিটাৰ দূৰত্বত থকা বিন্দুটোৰ দূৰত্ব হয়নে বাৰু AC দূৰত্ব দিয়া আছে এটা 4 মিটাৰ বুলি আচ্ছা 4 মিটাৰ বুলি অলৰেডি লিখিলো না লাগে লিখিব অলৰেডি কৈ ইয়াতে 4 মিটাৰ বুলি লাইনটো লিখা আছে AC স্তম্ভটোৰ পৰা 9 মিটাৰ দূৰত্বত থকা বিন্দুটোৰ দূৰত্ব হয়নে বাৰু AD হৈ গল স্তম্ভটোৰ পৰা 4 মিটাৰ দূৰত্বত থকা বিন্দুটো আৰু AC হৈ গল স্তম্ভটোৰ পৰা 9 মিটাৰ দূৰত্বত থকা বিন্দুটোৰ দূৰত্ব আমি এটো কোণ থিতা বুলি নিজে ধৰি লৈছো এটো কোণ গতিকে আমি লিখো
ধৰা হল c কোনটো থিতা ধৰা হল কোন c ইকুৱেল থিতা তেতিয়া হলে কি হ'ব কোন d ইকুৱেল কি হৈ যাব 90 মাইনাস থিতা এটো নিজে ধৰি লৈছো গতিকে আমি ধৰা হল কোন c ইকুৱেল থিতা গতিকে কোন d ইকুৱেল কি হ'ব 90 মাইনাস থিতা এতিয়া আমি কি কৰো প্ৰথমে a b d ত্ৰিভুজটো এটো হৈ গল আমাৰ p এটো হৈ গল b এটো হৈ গল p গতিকে আমি কি কৰো tan থিতা ব্যৱহাৰ কৰো এতিয়া ত্ৰিভুজ a b d tan থিতা জায়গা কি আছে 90 মাইনাস থিতা আছে আমাৰ যেটো কোণটোৰ জায়গা কিমান আছে 90 মাইনাস থিতা আছে গতিকে কি হৈ গল 90 মাইনাস থিতা ইকুৱেল টু কি হৈ যাব p বাই b p মানে হৈ গল ab b মানে হৈ গল a d এটা tan 90 মাইনাস থিতা মানে cos থিতা হয়নে বাৰু tan 90 মাইনাস থিতা মানে cos থিতা হয়নে cos থিতা ইকুৱেল টু কি হ'ব ab বাই ab ad মানে হৈ গল 4 ad মানে হৈ গল 4 এটা আমি ইকুৱেশ্যন নাম্বাৰ 1 বুলি ধৰিলো ইকুৱেশ্যন নাম্বাৰ 1 বুলি ধৰিলো একে ধৰণে a b c ত্ৰিভুজটোত আমি tan থিতা আপলো এই ওপৰৰ কথাখিনি মচি দিছো এটা নালাগে আমাক এই গোটেই কথাখিনি আমি মচি দিলো ঠিক আছে গতিকে কি কৰো আমি একেদৰে ত্ৰিভুজ ABC কি কৰো tan থিতা এবা থিতাটো থিতা বুলি আছে হয়নে বাৰু কি হ'ব AB বাই AC হয়নে tan থিতাটো tan থিতাই ৰাখিলো AB টো নাজানো কি বস্তু AC টো কিমান দিয়া আছে AC মানে 9 বুলি দিয়া আছিল গতিকে এই ইকুৱেশ্যন নাম্বাৰ 2 বুলি ধৰিলো এতিয়া আমি দেখাব লাগে যে AB 6 মিটাৰ বুলি দেখাব লাগে গতিকে আমি কি কৰো এতিয়া এটো 1 এটো 2 1 আৰু 2 পূৰণ কৰি দিও এতিয়া 1 পূৰণ 2 কৰি দিয়াছোন 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ পূৰণ কৰি দিয়া cos থিতা * tan থিতা cos থিতা * tan theta is equal to AB by 4 into AB by 9 গতিকে cos theta into tan theta মানে 1 equal to AB আৰু AB square 4 into 9 36 হয়নে বাৰু এতিয়া আমি কি কৰি দিও ওলাই গল আমাৰ আনসাৰ ওলাই গল গতিকে কি হৈ যাব AB equal কি হৈ যাব 36 হৈ যাব সৰি AB square equal 36 হৈ যাব গতিকে AB equal কিমান হৈ যাব √36 হয়নে বাৰু গতিকে 6 মিটাৰ গতিকে আমাক দেখাব কৈছিলে এটো AB equal 6 মিটাৰ বুলি হয়নে দেখা পাইছা ভালদৰে সোৱা কথাটো ওকে গাইস সো ঠিক আছে ইয়াতে আমাৰ কি হৈ গল অলৰেডি 9.1 খতম হৈ গল গতিকে অহা কাইলে আমি কি কৰিম ওয়েল আজি পঢ়া কথা আছিলে কিন্তু এটা প্ৰবলেম হৈ গল যাৰ কাৰণে আজি আকৌ কি কৰিব নোৱাৰিম চেপ্টাৰ 6 টো ষ্টাৰ্ট নকৰো অহা কাইলে আমি কি কৰিম চেপ্টাৰ 6 টো ষ্টাৰ্ট কৰিম মৰ্নিং 7 am তোমালোকে পাই যাবা ঠিক আছে গতিকে আজিলে ইমানে অহা কাইলে আকৌ লগ পাম কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা গ্ৰুপত কবা মোক ঠিক আছে বাই বাই